পেপাৰ লিক কৰা সকল সাৱধান হৈ পৰক। পেপাৰ লিক কৰা সকলৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰ কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে। সংসদত গৃহীত হোৱা দেখিবলৈ পোৱা গৈছে ঐতিহাসিক বিল সংসদত গৃহীত হৈছে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দিশত মোদী চৰকাৰৰ বৃহৎ পদক্ষেপ। এক ডাঙৰ খবৰ, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লৈছে ডাঙৰ সিদ্ধান্ত। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দিশত এবাৰ সংসদত গৃহীত কৰা হ'ল ঐতিহাসিক বিল। পেপাৰ লিক কৰা সকল সাৱধান হৈ পৰক। যিহেতু নীট পৰীক্ষাৰ পেপাৰ লিকক লৈ সমগ্ৰ দেশজুৰি যি ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল, সেই প্ৰতিবাদৰ পাছতেই কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবলৈ যোৱা দেখিবলৈ পোৱা গৈছিলে। পদত্যাগ কৰিবলৈ বাধ্য হৈ পৰিছিলে, কিয়নো শিক্ষামন্ত্ৰীৰ ভুলৰ বাবে পেপাৰ লিক হোৱা, পেপাৰ প্ৰশ্নকাকত ভুল হোৱা বা বিভিন্ন সমস্যা দেখিবলৈ পোৱা গৈছিলে। আৰু নীট পৰীক্ষা প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে, প্ৰশ্নকাকত লিক হোৱাৰ বাবে বহু শিক্ষাৰ্থীৰ জীৱন শেষ হৈছিলে, বহুতে আত্মহত্যা পৰ্যন্ত কৰিছিলে। আৰু তাৰ পাছতেই বাৰে বাৰে পেপাৰ লিক হোৱা কাণ্ডক লৈ সমগ্ৰ দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল কক্ৰোচ জনতা পাৰ্টীয়ে। সমগ্ৰ জেনজিৰ যি প্ৰতিবাদ দেখিবলৈ পোৱা গৈছিলে, জেনজিৰ প্ৰতিবাদৰ পিছতেই অৱশেষত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। আৰু যি ভয়ংকৰ যন্তৰ মন্ত্ৰৰ যি ভয়ংকৰ প্ৰতিবাদ হৈছিলে, সেই প্ৰতিবাদৰ পিছতেই সমগ্ৰ দেশত এক তীব্ৰ আন্দোলন গঢ়ি তোলা হৈছিলে। আৰক্ষীয়ে ছাত্ৰ ছাত্ৰীৰ ওপৰত প্ৰহাৰ কৰিছিল, কাপোৰ খুলি পিটিছিলে, কাপোৰ খুলি প্ৰহাৰ কৰিছিল। আৰু আৰক্ষীয়ে এনে কৰা দুৰ্ব্যৱহাৰৰ বাবে চৰকাৰলৈ কেইবাটাও চৰ্ত বান্ধি দিছিলে সোনম ৱাংগুৰ লগতে কক্ৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাতা অভিজিত দীপকে কেইবাটাও চৰ্ত বান্ধি দিয়া হৈছিলে। আৰু সেই চৰ্তসমূহ আছিলে যে আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব, লগতে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগিব আৰু দোষীসকলে শাস্তি পাব লাগিব। আৰু সেই চৰ্ত সাপেক্ষেই পদত্যাগ কৰিছে ধৰ্মেন্দ্ৰ প্ৰধানে। তাৰ পাছতেই কক্ৰোচ জনতা পাৰ্টীৰ আন্দোলন কিছু পৰিমাণে কম হোৱা দেখিবলৈ পোৱা গৈছিলে। কিন্তু তথাপিও যদি ছাত্ৰ ছাত্ৰীৰ ওপৰত আৰক্ষীয়ে বেয়া ব্যৱহাৰ কৰে বা পেপাৰ লিক হোৱাৰ সন্দৰ্ভত যদি কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে, ভৱিষ্যতে পুনৰ আন্দোলন গঢ়ি তুলিম বুলি হুংকাৰ দিয়াৰ পিছত দেখিবলৈ পোৱা গৈছে এবাৰ সংসদত গৃহীত কৰিলে ঐতিহাসিক বিল। এক ডাঙৰ খবৰ পুনৰ কৈছোঁ, সংসদত ডাঙৰ খবৰ আহিছে। সংসদত গৃহীত কৰা হৈছে বিল। পেপাৰ লিক কৰা সকল সাৱধান হওক। যিসকলে পেপাৰ লিক কৰিছিলে সকলোৱে কঠোৰ শাস্তি পাবলৈ গৈ আছে। সংসদত গৃহীত কৰি দিয়া হৈছে ঐতিহাসিক বিল। লোকসভা আৰু ৰাজ্যসভাত গৃহীত হ'ল পৰীক্ষা সংশোধনী বিধেয়ক। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দিশত মোদী চৰকাৰৰ বৃহৎ পদক্ষেপ। সমগ্ৰ দেশৰ পৰীক্ষা ব্যৱস্থাক অধিক স্বচ্ছ, নিকা আৰু শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে সংসদত পাছ হ'ল এক নতুন বিল। আৰু ফেচবুক লাইভ যোগে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদীয়ে লাইভ যোগে কোৱা মন্তব্য আছে, মন্তব্য শুনক। साथियों, विश्वस्त परीक्षा पद्धति, इसके लिए हम लगातार एक के बाद एक कदम उठा रहे हैं। टास्क फोर्स की रचना हो, फास्ट ट्रैक की और रचना हो, राज्यों के सुझावों को ध्यान में लेना हो, क्योंकि पिछले कई दशकों से हर राज्य और केंद्र सरकार इस प्रकार की पेपर लीक की परेशानी झेल रहा है। बच्चों के भविष्य को भी इसके कारण संकट पैदा हो रहा है। इन सब को ध्यान में रखते हुए देशव्यापी सभी राज्यों में भी और केंद्र में भी शिक्षा पद्धति में सुधार अनिवार्य हो गया है। टेक्नोलॉजी के भरपूर उपयोग की आवश्यकता हो गई है और साथ साथ फिर से कोई पेपर माफिया, पेपर लीक करने वाली गैंग, देश के बच्चों के भविष्य के साथ खिलवाड़ करने वाली गैंग, उनको बख्शा नहीं जाएगा। इसलिए कठोर कानूनों की भी जरूरत है। हम संसद में बिल लेकर के गए थे और जैसा मैंने आपको वादा किया था, गत 2 दिन संसद के दोनों सदनों ने, अधिकतम माननीय सांसदों ने विस्तार पूर्वक उससे चर्चा की है और आज दोनों सदनों ने इस कठोर कानूनों वाले, प्रावधानों वाले इस बिल को पास कर दिया है। अब विश्वस्त परीक्षा पद्धति की दिशा में जाने में एक महत्वपूर्ण काम पूर्ण हुआ है।
काम आगे भी चलता रहेगा। हम ऐसी परिस्थितियों को लंबे समय तक नहीं चलने देंगे। इस विश्वास के साथ साथियों, आइए हम सब मिल करके विकसित भारत के स्वप्न को पूर्ण करने के लिए कंधे से कंधा मिलाकर के चले। बहुत बहुत धन्यवाद।